বেহৰবাৰী আউটপোষ্টৰ যোৱাকালিৰ খণ্ডত মোহন আৰু ৰাকেশৰ এটা অংশ প্ৰকাশ পাইছে। ধেমালি হোৱাতে হওক বা যেনেকৈ হওক যে যোগ বিয়োগ পূৰণ হৰণ, যেনেকৈ যোগৰ নেওতা আছে, পূৰণৰ নেওতা আছে, বিয়োগৰ নেওতা আছে, হৰণৰ নেওতা কিয় নাই, এই বিষয়ে সিহঁতে হয়তো ক'ৰবাত শুনিছে বা ফেচবুকত কোনোবাই লিখিছে বা সিহঁতৰ মনতো ভাৱটো আহিব পাৰে যে হয় হৰণৰ নেওতাটো কিয় নাই বাৰু। এই বিষয়ে হয়তো কিছুমানে ভাবিব পাৰে হয় বস্তুটো থাকিব লাগিছিল কিয় নাই, বা কাৰোবাৰ ভুল হৈ থাকিল নেকি। যিসকলে নেওতাবোৰ বনাইছিলে যোগ বিয়োগ পূৰণ হৰণ, বিয়োগৰ নাই বাৰু, তেখেতসকলে হৰণৰ নেওতাটো কিয় নবনালে। কথাটো হ'ল হৰণৰ নেওতাটো নবনোৱাৰ এটা কাৰণ হ'ল পূৰণৰ নেওতা য'ত আছে তাত হৰণৰ নেওতা আছে। ধৰক আপুনি 5 3 গুণ 15, 5 পূৰণ 3 সমান 15। এতিয়া 5টোক যদি 15টোক যদি 5ৰে হৰণ দিয়ে 3 ওলাব, বা 15টোক যদি 3ৰে হৰণ দিয়ে 5 ওলাব। গতিকে পূৰণৰ নেওতাৰ মাজতে হৰণৰ নেওতাটো সোমাই আছে, সেইকাৰণে আপোনাৰ হৰণৰ নেওতাটো নাই আৰু ভৱিষ্যতে নাহিব। এইটো সৰ্বশিক্ষাৰ ভুল নহয় বা যোনে নেওতা বনাইছে তেখেতসকলৰ ভুল নহয়। আৰু এটা কওঁ যে বিয়োগৰ নেওতা কিয় নাই, বিয়োগৰ নেওতাটো ঠিক তেনেকৈ যোগৰ নেওতাৰ দৰে। এতিয়া 5 + 2 = 7, হয়। এতিয়া তাতে বিয়োগৰ নেওতা সোমাই আছে, 7 হ'ল ৰিজাল্টটো। 7ৰ পৰা যদি 2 বাদ দিয়ে 5 ওলাব, 7ৰ পৰা যদি 5 বাদ দিয়ে 2 ওলাব। গতিকে যোগ বিয়োগ পূৰণ হৰণ, যদি যোগৰ নেওতা আছে বিয়োগৰ নেওতা নাই, আৰু যদি পূৰণৰ নেওতা আছে হৰণৰ নেওতা নাই, বা এয়া ভৱিষ্যতলৈ দৰকাৰো নহ'ব। এতিয়া আহিছোঁ বেহৰবাৰী আউটপোষ্টৰ কে আৰু মোহনৰ ছাবজেক্টটোলৈ। এনেকুৱা লাগিছে ইমান দিনে কে মোহন আকৌ জইনিং কৰাৰ পিছৰ পৰা, নেক্সট যেতিয়া দ্বিতীয়বাৰ জইনিং কৰিলে তাৰ পিছৰ পৰা ভাৱটো বেলেগ আছিল। বৰ্তমান এনেকুৱা লাগি আছে যে কে আৰু মোহন দ্বিতীয়বাৰ বেহৰবাৰী আউটপোষ্টত অহাৰ পিছৰ পৰা যে সিহঁত অলপ তলতীয়া হৈ পৰিছে নেকি, অলপ দুৰ্বল হৈ পৰিছে নেকি, বা সিহঁতৰ যিটো আগতে পাৱাৰ, এটা ঘৰত 10জন সদস্য থাকে, 10জন সদস্যৰ যেনেকুৱা হেৰি থাকে আপোনাৰ উৎসাহ নহয়, এইটো পাৱাৰ থাকে, ক্ষমতা থাকে, বা কিছুমান এইটো কেনেকৈ বুজাওঁ, নিজৰ বুলি এটা হেৰি থাকে। সেই মানুহবোৰ যেতিয়া ঘৰৰ পৰা গুচি যায়, বেলেগ হৈ যায়, পৃথক হৈ যায়, আকৌ যেতিয়া ঘৰত আহে তেতিয়া কিন্তু সেই আগৰ দৰে সেইটো নাপায়। ঠিক তেনেকুৱা হৈ আছে নেকি মোহন আৰু কে বেহৰবাৰী আউটপোষ্টত, মোৰ তেনেকুৱা লাগিছে অভিনয়বোৰ চাই। এই অভিনয়বোৰ কে নিজে কৰি আছে, নিজে কৰিম বুলি কৰি আছে নে জোৰ কৰি কৰিব লগা হৈছে, যে এনেকুৱা অভিনয় মোক দিছে কৰিব মন নাই তথাপিও মই কৰি আছোঁ, এনেকুৱা লাগি আছে নেকি। মোৰ কিন্তু তেনেকুৱা লাগিছে। যদি তেনেকুৱা লাগিছে তেতিয়াহ'লে কে মোহনৰ অভিনয়বোৰ ভাল নহ'ব। এই যোৱা 3 বা 4 দিন ধৰি যিটো কে মোহনৰ ৰোল, সেই ৰোলকেইটা কিন্তু ভাল লগাইছে, কিন্তু মাজত আকৌ তেনেকুৱা এটা ভাৱ আহি গৈছে যে এয়া বাধ্যত পৰি কে ৰোল কৰিব লগা হৈছে নেকি, আগৰ আগৰ মোহন নাইকিয়া হৈছে নেকি। ইফালে ডম্বৰ বৰ্তমানতো প্ৰয়োজনীয়তা নাই। কিছুমানে কমেণ্ট কৰে যে আগৰ এক্ট্ৰেছসকল, মই নামবোৰ আছে, গতিকে তেখেতসকলক লাগে বেহৰবাৰী আউটপোষ্টত। কথাটো হয়, মোৰো ভাল লাগে আগৰ এক্ট্ৰেছবোৰ ভাল লাগে, কিন্তু ইমানবোৰ এক্টৰ এক্ট্ৰেছ একেলগে অভিনয় কৰিবও দিব নোৱাৰিব। সময়ৰ কাৰণে বা কিবা প্ৰয়োজনৰ কাৰণে সলাব লগা হয় বেহৰবাৰী আউটপোষ্টৰ পৰিচালকসকলৰ। সেই বিষয়ে মই ক'ব নাযাওঁ, কিন্তু আগৰ যিটো ষ্টাফ আছিল, আগৰ যিটো হেৰি আছিল, সেইখিনি কিন্তু বহুত ভালে লাগিছিল। মোৰ কমেণ্ট কৰাসকলৰ লগত মই একমত। আৰু অহাকালি যিটো আজিৰ যিটো এপিছড, সেই এপিছডটো চাই অহাকালি যিবোৰ বেষ্ট কমেণ্ট আছে সেই কমেণ্টবোৰ মই পঢ়িম, আৰু অহাকালিৰ এপিছডটো চাই কেনেকুৱা পালোঁ এই বিষয়ে আলোচনা কৰিম। চাওঁ আপোনাৰ লগত মোৰ লগত মিলে নেকি। আৰু যদি আপোনাৰ কমেণ্টটো মই পঢ়ি দিওঁ তেতিয়াহ'লে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব এইবোৰ কৰিব, আৰু এনজয়। থেংক ইউ। চাই থাকিব বেহৰবাৰী আউটপোষ্ট।